এই সম্পৰ্ক স্থাপন কৰিছে মোৰ লগত আৰু মোৰ মানে বেয়া বেয়া ফটো তেওঁ অশ্লীল ভিডিঅ' অশ্লীল ফটো তেওঁ লৈছিলে মোক লৈ গৈছিলে বাহিৰলৈ মানে কামৰ সূত্ৰে মানে লৈ গৈছিলে ভাল কাম দিম কাম কৰিম তেনেকৈ লৈ গৈ মানে মোৰ সৈতে মানে টকা দাবী কৰি থাকে তেওঁক টকা লাগে আৰু মানে তেওঁ টকা নিদিলে কয় ফটোবিলাক ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি দিব ছ'চিয়েল মিডিয়াত দি দিব মোক মুখ উলিয়াব নোৱাৰা কৰিব পিছত মানে মই গম পালোঁ আইডিবোৰ দেখা পালোঁ মোবাইলটো তেওঁ চাবলৈ নিদিয়ে মোক পিছত মই মানে দেখোঁতে গম পাইছোঁ আৰু মানে 6 মাহ 7 মাহমান পূৰ্বে মানে মই ইয়াৰে টপাতলিৰ বাসিন্দা ল'ৰা এজনৰ লগত মানে মোৰ চিনাকি হৈছিল প্ৰথম হিন্দু বুলি পৰিচয় হৈছিলে তাৰপিছত মানে তেওঁ পিছত মই গম পালোঁ আৰু তেওঁৰ লগত মুছলিম বুলি আৰু তেওঁ মানে মোক লৈ গৈছিলে বাহিৰলৈ মানে কামৰ সূত্ৰে মানে লৈ গৈছিলে ভাল কাম দিম কাম কৰিম তেনেকৈ লৈ গৈ মানে মোৰ সৈতে মানে জবৰদস্তি মানে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিব বিচাৰিছিলে শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছে মোৰ লগত আৰু মোৰ মানে বেয়া বেয়া ফটো তেওঁ অশ্লীল ভিডিঅ' অশ্লীল ফটো তেওঁ লৈছিলে মোৰ তাৰপিছত মানে তেওঁক মই তেওঁৰ ওচৰৰ পৰা মই আঁতৰি আহিবলৈ বিচাৰি আছিলোঁ কিন্তু তেওঁ মোক আঁতৰি আহিব নিদিয়ে হয় আঁতৰি আহিব নিদিয়ে তেওঁৰ লগত থাকিব লাগে মই তেওঁ টকা দাবী কৰি থাকে তেওঁক টকা লাগে আৰু মানে তেওঁ টকা নিদিলে কয় ফটোবিলাক ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি দিব ছ'চিয়েল মিডিয়াত দি দিব মোক মুখ উলিয়াব নোৱাৰা কৰিব আৰু মোক ক'তো ওলাব নোৱাৰা কৰিব তেনেকুৱা মোক ভাবুকি দিছিলে মোক মাৰি পেলোৱাৰ ভাবুকি দিছিলে প্ৰাণে মৰা মোৰ দাদাক ভাবুকি দিয়ে মাক ভাবুকি দিয়ে মোৰ ছোৱালীক ভাবুকি দিয়ে আৰু মোক দেখিলে মানে ক'ৰবাত মুখত এচিড ঢালি দিম তেনেকৈ ভাবুকি দিছিলে আৰু এতিয়া মোক টকা মানে তেওঁ দাবী কৰি আছে মই 50,000 টকা তেওঁক দিব লাগে নিদিলে মানে ফটো ভাইৰেল কৰি দিম সেইখিনি কৈছে আৰু যিখিনি তাত মানসিক অত্যাচাৰ চলাই আছিলে বহুতখিনি মানসিক অত্যাচাৰ চলায় শাৰীৰিক অত্যাচাৰো চলায় সেইখিনিৰ পৰা মই মানে আঁতৰি আহিম বুলি ভাবিছিলোঁ আৰু কিন্তু তেওঁ মানে মই প্ৰেমৰ সম্পৰ্ক তেনেকৈ প্ৰথমতে নাছিলে কিন্তু পিছতহে মানে লাহে লাহে মানে হৈছিল আৰু মানে তাৰপিছত মানে তেওঁ মোক মাৰপিট কৰে বহুত মই টকা দিব লাগে মোক কাম কৰোৱাই মই অকলে কাম কৰিব লাগে কাম কৰি তেওঁক পইচা দিব লাগে তেওঁ পইচা মানে ঘৰত পঠিয়ায় মানে তেওঁৰ মাইকী আছে তেওঁৰ পত্নী আছে বুলি মই প্ৰথমতে গম পোৱা নাছিলোঁ আৰু বহুত পিছতহে মই গম পাইছোঁ তেওঁ পইচা পঠিয়াই থাকে ঘৰলৈ পইচা পঠিয়াই থাকে সেইখিনি কৰে আৰু সেইখিনি নকৰিলে মানে মোক মাৰপিট কৰে সেইখিনি অত্যাচাৰ চলাইছিলে আৰু ল'ৰা এটা আছে 3 বছৰীয়া চেন্নাইলৈ লৈ গৈছিল তাত বেছি দিন নহয় মানে খুব বেছি 3 মাহমান থাকিছোঁ আৰু তাৰপিছত মই গুৱাহাটী গুচি আহিলোঁ 3 মাহ হয় আছিলে তেনেকৈ আৰু আপোনাৰ ন্যায় বিচাৰোঁ আৰু মই হয় এজাহাৰ এখন দিছোঁ মই হয় জাগীৰ থানাত দিছোঁ ল'ৰাজনৰ তাফাজুল আলি ঘৰ টপাতলি বাকৰি গাঁও ৰাহুল দাস তেনেকৈ কৈছিলে আৰু পিছত মানে মই গম পালোঁ আইডিবোৰ দেখা পালোঁ মোবাইলটো তেওঁ চাবলৈ নিদিয়ে মোক পিছত মই মানে দেখোঁতে গম পাইছোঁ আৰু মই